বাংলাদেশৰ হিন্দুক টাৰ্গেট কৰি লৈছে। বাংলাদেশত হিন্দুৰ ওপৰত চলিছে ভয়ংকৰ আক্ৰমণ। হিন্দুৰ বাসগৃহ ভাঙি দিয়া হৈছে। বাংলাদেশৰ হিন্দুসকলক যতেই পাই আছে তাতেই বাংলাদেশৰ মুছলমানসকলে আক্ৰমণ কৰি আছে, অত্যাচাৰ কৰি আছে। হয় ন? আমি আপোনালোকক জনাব বিচাৰিছোঁ, বাংলাদেশৰ শিক্ষিত সমাজে, বাংলাদেশৰ আলিম উলমাসকলে, বাংলাদেশৰ মাদ্ৰাছাৰ ছাত্ৰসকলে তেওঁলোকে ৰাতিৰ টোপনি ক্ষতি কৰি বৰ্তমান সময়ত বাংলাদেশৰ মন্দিৰবিলাক পাহাৰা দি আছে, যাতে কোনো দুষ্ট চক্ৰই বাংলাদেশী হিন্দুসকলক আক্ৰমণ কৰিব নোৱাৰে। আপোনালোকে নিশ্চয় জানে, সকলো ধৰ্মতেই দুষ্ট চক্ৰ আছে, বেয়া মানুহ আছে, উগ্ৰ মানুহ আছে। আৰু বাংলাদেশৰ একাংশ উগ্ৰ মুছলমানে তেওঁলোকে এই সুযোগতেই যাতে বাংলাদেশৰ মুছলমানসকলক আক্ৰমণ কৰিব পাৰে তাৰ চেষ্টা কৰিছিলে। এনেকুৱা ঘটনা হৈছে, দুই এটা ঠাইত হৈছে, এখন দুখন মন্দিৰত এনেধৰণৰ আক্ৰমণ কৰিছে, আমি মানিব লাগিব। আৰু এই ঘটনা বাংলাদেশৰ শিক্ষিত সমাজে জনাৰ পিছতেই তেওঁলোকে পদক্ষেপ লৈছে যে বাংলাদেশৰ কোনো এজন মুছলমান হিন্দু ভাই, হিন্দু বন্ধুক কোনেও যাতে আক্ৰমণ কৰিব নোৱাৰে। আমাৰ অসমত আমি দেখি আছোঁ বৰ্তমান সময়ত একাংশ হিন্দুত্ববাদী ঠিকা লোৱা উগ্ৰ দালাল বুলি কৈছোঁ, সেইসকলে চিঞৰ বাখৰ কৰি আছে। আমাৰ সত্যৰঞ্জন বৰা এজন আছে, সংবাদ মেল দিছে যে বাংলাদেশৰ হিন্দুসকলক শেষ কৰি আছে, গতিকে আমিও আমাৰ অসমত কিবা এটা কৰিব লাগে, ইংগিত প্ৰদান কৰি আছে। ইতিমধ্যে আন এজন বিধায়ক কংগ্ৰেছৰ পৰা বিজেপিত আহিছে, তেখেতে ডাইৰেক্ট প্ৰধানমন্ত্ৰীলৈকে কিবা আবেদন কৰিছে না কিবা চিঠি লিখিছে যে বাংলাদেশৰ হিন্দুসকলক নিৰাপত্তা প্ৰদান কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে বাংলাদেশত গৈ পিনে বাংলাদেশৰ পৰিস্থিতিৰ বুজ ল'ব লাগে, শ্বেখ হাছিনাক নিৰাপত্তা প্ৰদান কৰিব লাগে। আৰে শ্বেখ হাছিনাই যদি বাংলাদেশৰ হিন্দুসকলক ইমানেই নিৰাপত্তা দিছিলে, যোৱা কেইমাহমান আগত বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ হৈছিলে, আপোনালোকে নিশ্চয় গম পায়। সেই সময়ত শ্বেখ হাছিনা কিয় হিন্দু ভাই বন্ধুসকলক নিৰাপত্তা দিব পৰা নাছিলে? বাংলাদেশৰ এজন এডভকেট, বাংলাদেশ হিন্দু মহাসভাৰ এজন সভাপতি, তেখেতে স্পষ্টীকৰণ দিছে যে বাংলাদেশৰ হিন্দুসকলৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ হোৱা নাই। বিএনপি এবং জামাতের নেতারা তাদের নেতৃবৃন্দকে হিন্দুদের বাড়িতে হামলা, লুটপাট, অগ্নিসংযোগ যাতে না হয় এবং প্রত্যেক মন্দিরে যাতে পাহারা দেয় সেই ব্যবস্থা করার নির্দেশ দেয়। এবং গতকাল থেকে আমরা দেখেছি সেই পাহারা দিয়েছে। সাধারণভাবে হিন্দুদের উপরে বড় কোনো মন্দিরে কোনো হামলার ঘটনা ঘটে নাই। কিছু আওয়ামী লীগের হিন্দু নেতা আছে যারা বিভিন্ন সময় লম্পঝম্প করেছিল, তাদের বাড়িতে, শুধু হিন্দু বাড়ি না, মুসলিম আওয়ামী লীগ নেতাদের বাড়িতে হামলা হয়েছে। শেখ হাসিনার জন্য যদি এত কান্না আপনাদের মধ্যে আসে, তো শেখ হাসিনা ভারতে গিয়েছে, আপনারা ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদীকে সরিয়ে শেখ হাসিনাকে আপনারা প্রধানমন্ত্রী হিসেবে ঘোষণা করেন। আপোনালোকে শুনিলে বাংলাদেশৰ হিন্দু ভাই বন্ধুসকল সকলোৱে সুৰক্ষিত আছে, নিৰাপদ আছে, গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই। বাংলাদেশৰ হিন্দু ভাই বন্ধুসকলৰ লগত আমি আছোঁ আৰু থাকিম। সকলোৱে ভালেই থাকক, সুস্থ থাকক, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। জয় আই অসম।